বন্ধুসকল আজি পুনৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে। বন্ধুসকল আজি মই আপোনালোকলৈ যিটো ভিডিঅ' লৈ আহিছোঁ হয়তো আপোনালোকে থাম্বনেইল দেখিয়ে গম পাইছে যে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। হয় বন্ধুসকল, যদি আপুনি ভিডিঅ'টোত ক্লিক কৰিলেই তেতিয়াহ'লে আপুনি অলপ সময় নষ্ট কৰি ভিডিঅ'টো সম্পূৰ্ণ চাওক, স্কিপ নকৰিব। আপুনি হয়তো ইয়াৰ পৰা কিবা নহয় কিবা এটা জানিব পাৰিব আৰু আপোনাৰ লাভালাভ হ'ব। বন্ধুসকল হয়, আজি মই যিবিধ বনদৰৱ আপোনাক দেখুৱাইছোঁ, যিবিধ গছ আপোনাক দেখুৱাইছোঁ, এই গছবিধ আপোনালোক সকলোৰে পৰিচিত। আমাৰ পদূলিয়ে আপোনাৰ ৰাস্তাৰ আশে পাশে চবতে বিৰাজমান আৰু এই বনদৰৱবিধ আপুনি ব্যৱহাৰ কৰি যথেষ্ট উপকৃত হ'ব পাৰিব, কাৰণ ই মানৱ দেহৰ কাৰণে এবিধ মাৰাত্মক ঔষধ। বন্ধুসকল যদি এই বনদৰৱবিধ আপোনালোকে ক'ৰবাত দেখিছে তাক সংৰক্ষণ কৰক। বন্ধুসকল এই বনদৰৱবিধৰ বিষয়ে আপোনালোকে হয়তো বহুতো ভিডিঅ' চাইছে আৰু বহুত ধৰণৰ ব্যৱহাৰৰ বিষয়ে জানিছে, কিন্তু আজি মই এটা ব্যতিক্ৰম ব্যৱহাৰৰ বিষয়ে ক'ম আৰু এই বনদৰৱবিধ সেইদৰে ব্যৱহাৰ কৰিলে, মই কোৱা ধৰণেৰে আপোনালোকে ব্যৱহাৰ কৰিলে সহজে ব্যৱহাৰ কৰিব পাৰিব, আপোনাৰ কোনো কষ্ট নহ'ব আৰু আপোনালোকে এইটো ব্যৱহাৰ কৰিবলৈও সুবিধা পাব। বন্ধুসকল এই বনদৰৱবিধ বনোৱাৰ আগতে বা ব্যৱহাৰৰ বিষয়ে কোৱাৰ আগতে মই কেইটামান বেমাৰৰ বিষয়ে থুলমূলকৈ অকণমান কৈ লৈছোঁ। হয় বন্ধুসকল, প্ৰথমতে চাওক, মহিলা বিবাহিত হওক বা অবিবাহিতই হওক, মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা, আপোনাৰ বগাস্ৰাৱৰ সমস্যা, যে মাহেকীয়া হোৱাৰ আগে আগে পেটৰ বিষ হয়, কিছুমান ছোৱালী দেখা গৈছে যে মাহেকীয়া হোৱাৰ আগে আগে পেটৰ বিষ হয় বা তেনেকুৱা আপোনাৰ অনিয়মীয়া মাহেকীয়া হয় বা আপোনাৰ বগাস্ৰাৱ যায়, পেচাবৰ লগতে হওক বা এনেও যায়, তেনে ক্ষেত্ৰত এই বনদৰৱবিধে যথেষ্ট সহায় কৰিব, আপোনাক উপকৃত কৰিব যদি আপুনি প্ৰপাৰলি ইয়াক ব্যৱহাৰ কৰিব পাৰে। তাৰোপৰি বন্ধুসকল যদি আপোনাৰ পাইলছৰ সমস্যা হৈ আছে, যিটোক আমি কেঁচুমূৰীয়া বা অৰ্চ বুলি কওঁ, বন্ধুসকল এই পাইলছৰ যিটো সমস্যা, কেঁচুমূৰীয়া যিটো সমস্যা, এইটো যদি আপুনি আৰম্ভণিত গম পায় তেতিয়াহ'লে আপুনি বনদৰৱ ব্যৱহাৰ কৰি ভাল কৰিব পাৰিব। আৰু যদি আপুনি তেনেকৈ এইটো পুহি থাকে, লাজত আপুনি প্ৰকাশ নকৰে, তেতিয়াহ'লে এইটো 4টা ষ্টেজ পাৰ হৈ গৈ পেলাই হেমৰইড হৈ যায়। যদি আপোনাৰ হেমৰইড হৈ যায় তেতিয়াহ'লে আপুনি বনদৰৱ ব্যৱহাৰ কৰি ইয়াক ভাল কৰিব নোৱাৰিব, তেতিয়া আপুনি হয়তো অপাৰেশ্যন নকৰাকৈ মুক্তি ল'ব নোৱাৰে। বন্ধুসকল যদি আপুনি আৰম্ভণিত গম পাইছে যে আপোনাৰ পাইলছ হৈছে বা কেঁচুমূৰীয়া হৈছে, তেতিয়াহ'লে আপুনি এই বনদৰৱবিধ ব্যৱহাৰ কৰক, আপুনি নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পূৰ্ণ আৰোগ্য লাভ কৰিব পাৰিব। তাৰোপৰি বন্ধুসকল যদি আপোনাৰ আমাশ হয়, হয়তো বহুতে শব্দটো বুজি পোৱা নাই, বুজি পোৱাসকলে বুজিছে, নুবুজাসকলৰ কাৰণে কৈছোঁ, এইটোক আমি হয়তো বহুতে নাজানো, সেইকাৰণে মই কৈছোঁ এইটোক আমি ইংৰাজীত কওঁ ডিচেণ্ট্ৰি, কাৰণ ডিচেণ্ট্ৰি শব্দটো হয়তো বেছি প্ৰচলন, বেছি ব্যৱহাৰ হৈ থাকে। ঠিক আছে, এতিয়া এই ডিচেণ্ট্ৰিৰ দুটা ভাগ আছে। এটা আছে আপুনি কেতিয়াবা অখাদ্য খোৱাৰ ফলত বা আপোনাৰ কেতিয়াবা উল্টা পাল্টা খোৱাৰ ফলত আপোনাৰ পেট চলা বেমাৰ হয়, সেইটো আপুনি তেনেকুৱা এলোপেথিক ঔষধ বা কিছুমান বনদৰৱ ব্যৱহাৰ কৰি খুব সোনকালে ভাল কৰিব পাৰে। কিন্তু বন্ধুসকল যদি আপোনাৰ ক্ৰনিক ডিচেণ্ট্ৰি হৈ থাকে, যেনেকৈ আপুনি যদি কেতিয়াবা কিবা এটা খাদ্য খাই আপোনাৰ পায়খানাৰ ভাৱ হয়, অৰ্থাৎ আপুনি দিনটোত 4-5 বাৰ পায়খানা কৰিবলগীয়া হয়, এনেকুৱা যিটো ডিচেণ্ট্ৰি, সেই ক্ষেত্ৰত বন্ধুসকল এই বনদৰৱবিধে ৰামবাণ হিচাপে কাম কৰে। তাৰোপৰি বন্ধুসকল অন্ত্ৰৰ পেলু, অৰ্থাৎ ইনটাষ্টিনেল ৱৰ্ম, এই ইনটাষ্টিনেল ৱৰ্মৰ ক্ষেত্ৰত, অৰ্থাৎ অন্ত্ৰৰ যিটো পেলুৰ সমস্যা, সেই সমস্যাৰ ক্ষেত্ৰত এই সৰু সৰু পেলুবোৰ যে হয়, সেই সৰু সৰু পেলুবোৰ আপুনি ঔষধ খালে অলপ দিন ভাল যায়, আকৌ হয়। যদি আপুনি সম্পূৰ্ণ নিৰ্মূল কৰিব খুজিছে তেতিয়াহ'লে এই বনদৰৱবিধ ব্যৱহাৰ কৰক। গাঁঠিৰ বিষ, বন্ধুসকল থাইৰয়ড বাঢ়িলেও গাঁঠিৰ বিষ হয় বা ইউৰিক এচিড বাঢ়িলেও গাঁঠিৰ বিষ হয় বা কিছুমান ভিটামিনৰ অভাৱ হ'লেও গাঁঠিৰ বিষ হয় বা কেলছিয়ামৰ অভাৱ হ'লেও গাঁঠিৰ বিষ হয়। বন্ধুসকল যদি আপোনাৰ গাঁঠিৰ বিষ হৈ আছে তেতিয়াহ'লে মহিলাই হওক বা পুৰুষেই হওক এই বনদৰৱবিধ ব্যৱহাৰ কৰিলে তাৰ পৰাও লাহে লাহে উপকৃত হ'ব। অনিদ্ৰা, বন্ধুসকল টোপনি কম হোৱা, এই টোপনি কম হোৱা সমস্যাটো ডাঙৰ সমস্যা। যদি আপোনাৰ এনেকুৱা সমস্যা হৈ আছে যে আপোনাৰ ৰাতি ভালকৈ টোপনি নহয়, তেতিয়াহ'লে পিছদিনাখন গোটেই দিনটো আপোনাৰ কাৰণে বেকাৰ, কাৰণ আপোনাৰ আচাৰ ব্যৱহাৰ একেবাৰে বেয়া হৈ উঠিব, যাৰ কাৰণে কি আপোনাৰ বন্ধুবৰ্গই হওক বা আপোনাৰ যদি আপুনি ব্যৱসায়ী মানুহ, তেতিয়াহ'লে আপোনাৰ কাষ্টমাৰৰ লগতো আপোনাৰ যথেষ্ট বেয়া ব্যৱহাৰ হ'ব, ফলত আপোনাৰ বহুত ক্ষতি হ'ব। গতিকে যদি আপুনি অনিদ্ৰাৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে আপুনি এই বনদৰৱবিধ ব্যৱহাৰ কৰক, আপুনি উপকৃত হ'ব। হাঁফানি বেমাৰ, বন্ধুসকল যদি আপোনাৰ হাঁফানি বেমাৰ হৈ আছে বা কাৰোবাৰ যদি হাঁফানি বেমাৰ হৈ আছে, তাক আপুনি এই বনদৰৱবিধ ব্যৱহাৰ কৰিবলৈ কওক, সি যথেষ্ট উপকৃত হ'ব। বন্ধুসকল হাঁফানি বেমাৰ যাৰ হৈছে সিয়ে গম পায় এই বেমাৰটো কিমান কষ্টকৰ, উশাহ নিশাহ লওঁতে কিমান কষ্ট পায়। যদি আপুনি হুবহু দেখিছে তেতিয়াহ'লে আপুনি গম পাইছে, কাৰণ মই দেখিছোঁ বহুত কষ্টকৰ হয়। এনেকুৱা লাগে নিজৰে কষ্ট অনুভৱ হয় তাক দেখিলে, যে সি উশাহটো
ল'ব নোৱাৰা হৈ যায় আৰু তেওঁ মানে এনেকুৱা লাগে যে আৰু 2 মিনিট পাছত তেওঁৰ মৃত্যু হৈ যাব, তেওঁৰ উশাহটো একেবাৰে নাইকিয়া হৈ যাব, এনেকুৱা যেন লাগে। গতিকে আপুনি সেইসকল বেমাৰীক আপুনি এইটো ৰিকমেণ্ড কৰিব পাৰে। আৰু যদি আপুনি তেনেকুৱা বেমাৰী দেখিছে, এই বনদৰৱবিধ ব্যৱহাৰ কৰিবলৈ কওক। আৰু যদি আপোনাৰ পৰিয়ালত কাৰোবাৰ হৈ আছে, তাকো আপুনি এই বনদৰৱবিধ ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়ক। বন্ধুসকল, দাঁতৰ বিভিন্ন সমস্যা, যদি আপুনি তেনেকুৱা দাঁতৰ বিভিন্ন সমস্যাত ভুগি আছে, যেনেকৈ দাঁত বিষাই থাকে, দাঁতৰ আলু ফুলি যায়, দাঁতৰ আলুৰ পৰা পুজ ওলায়, এনেকুৱা ধৰণৰ দাঁতৰ যিবিলাক সমস্যা আছে, সেই সমস্যাৰ ক্ষেত্ৰতো আপোনাক যথেষ্ট সহায় কৰিব এই বনদৰৱবিধে। তাৰোপৰি বন্ধুসকল, ছালৰ বিভিন্ন সমস্যাত, ছাল খুতুৰাৰ পৰা ছালত খৰখজুতি হোৱা, অকণমান বেছি গৰম লাগিলে ঘামুচি বেছি হোৱা, ছালত সৰু সৰু গুটি হোৱা, ৰঙা চুম পৰা, এনেকুৱা ছালৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰতো আপোনাক যথেষ্ট সহায় কৰিব এই বনদৰৱবিধে। বন্ধুসকল, চুলিৰ সমস্যাৰ ক্ষেত্ৰতো আপোনাৰ যথেষ্ট উপকৃত কৰিব এই বনদৰৱবিধে। প্ৰপাৰলি যদি আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ চুলিৰ সমস্যাও নাইকিয়া হ'ব। যেনেকৈ অকালত চুলি পকি যোৱা, বা আপোনাৰ চুলি সৰি পৰা, বা মাইকী মানুহৰ ক্ষেত্ৰত চুলিৰ আগবোৰ ফাটি যোৱা, এনেকুৱা চুলিৰ বিভিন্ন ধৰণৰ যিবিলাক সমস্যা আছে, সেইবোৰ সমস্যাৰ ক্ষেত্ৰতো আপোনাক যথেষ্ট উপকৃত কৰিব এই বনদৰৱবিধে। বন্ধুসকল, উচ্চ ৰক্তচাপ, নিম্ন ৰক্তচাপৰ ক্ষেত্ৰতো এই বনদৰৱবিধে যথেষ্ট সহায় কৰে। যদি আপোনাৰ BP হাই হৈ থাকে, আপোনাক কণ্ট্ৰলত আনিব, আৰু যদি আপোনাৰ BP ল' হৈ থাকে, তাকো আপোনাক ওপৰলৈ উঠাব, অৰ্থাৎ আপোনাক কণ্ট্ৰলত লৈ আহিব এই বনদৰৱবিধ যদি আপোনালোকে ব্যৱহাৰ কৰে। বন্ধুসকল, ইয়াৰ উপৰিও পুৰুষত্বহীনতা, ডাঙৰ কথা, পুৰুষত্বহীনতা আমাৰ সমাজত বহুতো আছে। হয়তো মই গম নাপাওঁ, কিন্তু মই গম পাওঁ তেনেকুৱা বহুত মানুহ মোৰ ওচৰত আহে। এই পুৰুষত্বহীনতা বেমাৰটো আমাৰ সমাজত যথেষ্ট বাঢ়ি গৈছে। এই পুৰুষত্বহীনতা বেমাৰৰ পৰা আপুনি মুক্তি পাব, খুব সোনকালে মুক্তি পাব, যদি আপুনি এই বনদৰৱবিধ মই কোৱা ধৰণেৰে নিয়মীয়াকৈ ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, মই আৰু এটা কথা কৈ লৈছোঁ ইয়াতে মহিলাসকলৰ ক্ষেত্ৰত, যে কিছুমান মহিলাৰ স্তন যুগল খুব সোনকালে ওলমি যায়। সেই ক্ষেত্ৰতো এই বনৌষধটো উপযুক্ত হিচাপে ব্যৱহাৰ কৰিব পাৰিলে সেইবোৰ সমস্যাৰ পৰা আপুনি অতি সোনকালে মুক্তি পাব, বা আপোনাৰ তেনেকুৱা স্তন যুগল ঠনধৰি উঠিব। বন্ধুসকল, এই বনদৰৱ যিবোৰ আছে, তেনেকুৱা আপোনালোকে বিভিন্ন বনদৰৱৰ বিষয়ে বিভিন্ন ভিডিঅ' দেখিছে বা দেখি থাকে। বহুতে দেখে কিন্তু ব্যৱহাৰ নকৰে, কাৰণ কিয় জানেনে? এলাহ। কাৰণ বনদৰৱ ব্যৱহাৰ কৰিবলগীয়া হ'লে আপুনি অকণমান কষ্ট কৰিব লাগে। কিন্তু আৰু এটা কথা কৈছোঁ বন্ধুসকল, এই বনদৰৱবোৰ ব্যৱহাৰ নকৰাৰ কাৰণ আৰু এটা আছে, যে এইবোৰ সোৱাদযুক্ত নহয়। কিন্তু বন্ধুসকল, যিবিলাক এলোপেথিক ঔষধ সেইবিলাক সোৱাদযুক্ত হয়, আৰু সেইকাৰণে আমি ব্যৱহাৰ কৰিবলৈ খুবেই ভাল পাওঁ। কিন্তু বন্ধুসকল, সেইবোৰৰ ছাইড এফেক্ট থাকে, আপোনালোকে জানে, আৰু নকওঁ মই বেছিকৈ। বন্ধুসকল, এতিয়া বেছি আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো, এতিয়া খুব শ্বৰ্ট কৰি আহিম। বন্ধুসকল, আমাৰ এই গোটেইবোৰ বেমাৰ, যিবোৰ বেমাৰৰ কথা মই ক'লোঁ, ইয়াৰ উপৰিও আৰু 101 বেমাৰ আছে আমাৰ বডিত, যিটো নেকি আমাৰ প্ৰত্যেকটো মানুহে ভুগি আছোঁ। এতিয়া মই যিকেইটা বেমাৰৰ কথা কৈ আহিছোঁ অথনি, ইয়াৰে 2-4টা বেমাৰ আমি সকলোৱে ভুগি আছোঁ। ঠিক আছে বন্ধুসকল, এতিয়া মই কথাটো কোনটো ক'বলৈ গৈ আছোঁ, যে এই যে গোটেইবোৰ বেমাৰ মই যে ক'লোঁ, এই বেমাৰবোৰৰ হোৱাৰ মেইন কাৰণ কি জানেনে? আমাৰ পেটত যেতিয়া খাদ্যবোৰ প্ৰপাৰলি হজম নহয়, ভালকৈ জিন নাযায়, এই অজীৰ্ণ খাদ্যবোৰৰ পৰা আমাৰ কি হয়? গেছ তৈয়াৰ হয়, টক্সিন তৈয়াৰ হয়, আৰু সেই টক্সিনবোৰ আমাৰ বডিৰ বিভিন্ন ঠাইত গৈ পেলাই সোমাই পেলাই ব্লকেজ কৰি পেলাই আমাৰ তেজ মানে অশুদ্ধ কৰি, আমাৰ লিভাৰ ফাংচন দুৰ্বল কৰি, বা আমাৰ ভিতৰত যিবিলাক ভাল অৰ্গেন আছে, এই অৰ্গেনবোৰ আমাৰ নষ্ট কৰি বা তাৰ ক্ষতি সাধন কৰি আমাৰ এইবোৰ বেমাৰৰ সৃষ্টি কৰে। বন্ধুসকল, গতিকে আমাৰ পেট পৰিষ্কাৰ হৈ থাকিলে, অৰ্থাৎ যদি আপুনি যিবোৰ খাদ্য খাই আছে ঠিকে আছে, আপুনি যদি ৰাতিপুৱা ভালকৈ পেট পৰিষ্কাৰকৈ শৌচ কৰিব পাৰে, যদি আপোনাৰ ৰাতিপুৱা পেট পৰিষ্কাৰ হয়, ভালকৈ চাফা হয়, তেতিয়াহ'লে আপোনাৰ এইবোৰ বেমাৰ খুব কম হ'ব। আৰু বন্ধুসকল, যদি আপোনাৰ পেট পৰিষ্কাৰ নহয়, তেতিয়াহ'লে এই ধৰণৰ বেমাৰবোৰ লাহে লাহে বৃদ্ধি পাব, আৰু আমি বিভিন্ন ধৰণৰ ব্যাধি সমস্যাত ভুগি থাকিম। বন্ধুসকল, বহুখিনি কথা ক'লোঁ, আহক এতিয়া আমি মূল যিটো ৰেমেডিজ, সেইটো আমি কেনেকৈ বনাব লাগিব আৰু এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, সেই বিষয়ে অকণমান জানি লওঁ। বন্ধুসকল, চাওক, যদি আপোনাৰ স্কিনৰ সমস্যাৰ কাৰণে ব্যৱহাৰ কৰিব খুজিছে, তেতিয়াহ'লে আপুনি সেইটো তাৰ পাতবিলাক পিচি পেলাই তাত লগাব পাৰে। যদি আপোনাৰ খৰখজুতি হৈছে, আপুনি তাত লগাব পাৰে, বা যদি আপোনাক কিবা বিষাক্ত কীট পতংগই কামুৰিছে, তাতো আপুনি লগাব পাৰে, উপশম পাব। যদি আপোনাৰ চুলিত প্ৰলেপ দিয়ে, তাতো উপশম পাব। বন্ধুসকল, এতিয়া এটা কথা কৈ লৈছোঁ, যদি মানুহৰ স্তন যুগলৰ কাৰণে এইটো ব্যৱহাৰ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব? এই গছবিধৰ বা এই লাজুকী লতাৰ শিপা ল'ব, আৰু তাৰ লগত অশ্বগন্ধা গছৰ শিপা ল'ব। দুয়োটা শিপা ভালকৈ পিচি লৈ পেলাই আপোনাৰ স্তন যুগলত যদি প্ৰলেপ দি থাকে, এনেকৈ কেইদিনমান যদি আপুনি প্ৰলেপ দিয়ে, আপুনি তাৰ পৰা
আপোনাৰ যিটো সমস্যা মানে ওলমি যোৱা যিটো সমস্যা সেইটোৰ পৰা আপুনি মুক্তি পাব ঠিক আছে বন্ধুসকল এতিয়া মই এটা ব্যৱহাৰৰ বিষয়ে ক'ম আমাৰ এই আটাইবোৰ বেমাৰৰ ক্ষেত্ৰত কাৰণ যদি আপোনাৰ পেট ঠিক হৈ যায় চাওক আপোনাৰ পেট ঠিক হৈ যায় আপোনাৰ লিভাৰ ঠিক হৈ যায় তেতিয়াহ'লে আপোনাৰ যেতিয়া পায়খানা বা আপোনাৰ ৰাতিপুৱা শৌচ ক্লিয়াৰ হৈ যাব তেতিয়া আপোনাৰ এইবোৰ বেমাৰ লাহে লাহে নাইকিয়া হৈ যাব আৰু এটা কথা কৈছিলোঁ মই বন্ধুসকল যে পুৰুষৰ যিটো পুৰুষত্বহীনতা সেইটোৰ ক্ষেত্ৰত চাওক যদি আপুনি এই বনদ্ৰৱবিধ ব্যৱহাৰ কৰে আপোনাৰ সেই অংগটোলৈ আপোনাৰ যিটো গোপন অংগ সেই অংগটোৰ আশে পাশে যিবোৰ শিৰা উপশিৰা আছে সেই শিৰা উপশিৰাবোৰত তেজ ভালকৈ প্ৰবাহিত হ'ব যেতিয়া তেজ প্ৰবাহিত হ'ব সেইবোৰ সতেজ হ'ব আৰু আপোনাৰ পুৰুষত্বহীনতা লাহে লাহে কমি আহিব অৰ্থাৎ আপোনাৰ পাৱাৰ বাঢ়ি যাব আমাৰ এই আটাইবোৰ বেমাৰ হোৱাৰ মূল কাৰণ হৈছে আমাৰ পেটটো গতিকে পেটটো পৰিষ্কাৰ হ'ব আৰু ইয়াৰ যিখিনি উপাদান ইয়াত থকা আমাৰ এই লাজুকীলতা গছবিধত যিটো আপোনাৰ মলিকুল আছে এই মলিকুলবিলাকে আমাৰ বডিত বিভিন্ন ধৰণৰ উপকাৰ সাধন কৰিব আৰু ইয়াৰ ব্যৱহাৰটো মই সহজ হিচাপে আপোনালোকক বুজাবলৈ গৈ আছোঁ এবাৰ বুজি লওক বন্ধুসকল আপুনি কি কৰিব অকণমান জোপোহা টাইপ যদি ডাঙৰ গছ হয় তেতিয়াহ'লে আপুনি দুটা ল'লেও হ'ব বা অকণমান সৰু হ'লে তিনিটা গছ আপুনি শিপাৰ সৈতে উঘালি আনিব ঠিক আছে আনি লৈ পেলাই সেইটো আপুনি ভালকৈ পৰিষ্কাৰ পানীত ধুই ল'ব ধুই লৈ পেলাই সেইটা আপুনি 1.5 ইঞ্চি বা 2 ইঞ্চি বা 3 ইঞ্চিকৈ টুকুৰা কৰিব গছ ঢাল শিপা চব টুকুৰা কৰি লৈ পেলাই সেইটো আপুনি 1 লিটাৰ পানী ল'ব লৈ পেলাই পাত্ৰত এই গছবিধ দি লৈ পেলাই সেই পানীখিনি উতলাব যেতিয়া আপুনি পানীখিনি দেখিব উতলি শুকাই পেলাই আধা হৈছে অৰ্থাৎ 1 লিটাৰ পানীৰ পৰা আধা লিটাৰ হৈছে তেতিয়া আপুনি সেইটো নমাই আনি পেলাই অকণমান ঠাণ্ডা হ'ব দিব তাৰপাছত আপুনি এইটো চেপি পেলাই ৰসখিনি উলিয়াই জাবৰখিনি পেলাই দিব পেলাই দি সেই ৰসখিনি ভালকৈ কাপোৰ দি হওক বা কিবা চাকনিৰে চেকি ল'ব লৈ পেলাই আধা লিটাৰ পানী পালে এতিয়া ৰস পালে এইখিনি এটা পাত্ৰত সংৰক্ষণ কৰিব বন্ধুসকল এতিয়া কি কৰিব আৰু আধা লিটাৰ এক্সট্ৰা কুহুমীয়া গৰম পানী ইয়াত যোগ দিব কিমান হ'ল 1 লিটাৰ এই 1 লিটাৰ যদি বেছি গাঢ় হয় আপোনালোকে অলপ গাঢ়তাটো কমাই ল'বৰ কাৰণে পানী যোগ কৰিব ঠিক আছে এতিয়া আপুনি কি কৰিব এইটো দুভাগ কৰিব আপুনি এই ঔষধটোক দুভাগ কৰিব আধা লিটাৰ আৰু আধা লিটাৰ ঠিক আছে আধা লিটাৰ আপুনি ৰাতিপুৱা খালী পেটত খাব বাকি আধা লিটাৰ আপুনি ৰাতি খোৱাৰ টাইমত ভাত পানী খাই খোৱাৰ টাইমত খাই শুই থাকিব বাছ এদিন খালে নেক্সট ড'জটো বন্ধুসকল 10 দিন পিছত খাব এনেকৈ আপুনি মাহত 3 বাৰ খাওক অৰ্থাৎ 10 দিন পিছে পিছে আপুনি ৰাতিপুৱা এবাৰ আৰু ৰাতি খোৱাৰ টাইমত এবাৰ 3 মাহ এই বনদ্ৰৱবিধ ব্যৱহাৰ কৰক বন্ধুসকল নিশ্চয় আপোনালোকে এই আটাইবোৰ বেমাৰৰ পৰা লাহে লাহে মুক্তি ল'ব পাৰিব বন্ধুসকল আশা কৰোঁ যে আজিৰ ভিডিঅ'ৰ পৰা আপোনালোকে কিবা নহয় কিবা এটা শিকিব পাৰিছে বন্ধুসকল যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব উৎসাহ পাম বন্ধুসকল যদি মোৰ এই চেনেলত প্ৰথম ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দাবাই থ'ব যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমে আপুনি পায় বন্ধুসকল সুখত থাকক শান্তিৰে থাকক সদায় পৰ্যাপ্ত পৰিমাণে পানী খাব কমেও 1-1.5 ঘণ্টা ব্যায়াম কৰিব আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন টপিকছত তেতিয়ালৈকে মোক আহিব দিয়ক ধন্যবাদ